বন্ধুসকল মোহনৰ স্বাস্থ্য এতিয়া সংকটৰ পৰা আৰু অধিক সংকটত বুলি শুনিবলৈ পোৱা গৈছে। ডক্টৰে কোৱা মতে অহাটো 48 ঘণ্টাৰ পাছতেহে মোহনৰ স্বাস্থ্যটো আচলতে সংকটমুক্ত নে আৰু অধিক সংকটত সেই কথা প্ৰকাশ কৰিলে এজন ডক্টৰে। আহকচোন ডক্টৰজনে কি বুলি মন্তব্য প্ৰকাশ কৰিলে। হয়, অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা দীপজ্যোতি কেওট, তেওঁক সকলোৱে একচুৱেলি মোহন বুলিয়ে জানে। তেওঁ বৰ্তমান অসুস্থ। তেওঁ আজি আবেলি 3মান বজাত আহি হেল্থ চিটি হস্পিটেলত এডমিট হয়। আমাৰ যিকেইজন জ্যেষ্ঠ চিকিৎসক আছিল তেওঁলোকে ট্ৰিটমেণ্ট কৰি তেওঁক আমি একচুৱেলি তেওঁক একুট MI, যাক আমি মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন বুলি কোৱা হয়, আমি হাৰ্ট এটেক বুলি কওঁ, তেওঁ হাৰ্ট এটেকত আক্ৰান্ত হয়। লগে লগে তেওঁক আমি এনজিঅ'গ্ৰাফি কৰোৱা হয়। আমাৰ ডক্টৰ মায়েক আগৰৱাল তেখেতৰ তত্ত্বাৱধানত এনজিঅ'গ্ৰাফি হয়। এনজিঅ'গ্ৰাফি সম্পন্ন হোৱাৰ পিছতে আমি গম পাওঁ যে তেওঁৰ একচুৱেলি আৰ্টেৰীৰ দুডাল ব্লক আছে, যিটো এটা 99% ব্লক আৰু এডাল অলমষ্ট 70% ব্লক। আমি লগে লগে তেওঁক প্ৰাইমাৰী এনজিঅ'প্লাষ্টি কৰোৱা হৈছে। অলপ সময় আগতে তেওঁৰ এনজিঅ'প্লাষ্টি সম্পন্ন হৈছে। কিন্তু ডক্টৰৰ লগত মই যিখিনি কথা পাতিলোঁ, ডক্টৰৰ মতে যদিও এনজিঅ'প্লাষ্টি সম্পন্ন হৈছে, তেওঁ বৰ্তমান সুস্থ নহয়, সম্পূৰ্ণ সুস্থ নহয়। যে আগন্তুক 48 ঘণ্টা তেওঁ ৰিস্ক পিৰিয়ডে থাকিব। গতিকে আমি 48 ঘণ্টাৰ পিছতহে আপোনালোকক আপডেটখিনি আৰু ভালকৈ ক'ব পাৰিম। বৰ্তমান তেওঁ আমাৰ ICUতে এডমিট হৈ আছে। তেওঁৰ এনজিঅ'প্লাষ্টি অলপ সময় আগতে কমপ্লিট হৈছে। বৰ্তমান সময়ত আমি সংকটমুক্ত বুলি ক'ব নোৱাৰোঁ, তেওঁ বৰ্তমান সংকটজনকেই হৈ আছে। যদিও তেওঁৰ এনজিঅ'প্লাষ্টি কমপ্লিট হৈছে, কিন্তু আনাদাৰ 48 ঘণ্টালৈকে তেওঁ সংকটমুক্ত বুলি মই আপোনাক ক'ব নোৱাৰোঁ বৰ্তমান। নাই, তেওঁ কথা পাতিয়ে আহিছিলে। তেওঁৰ একচুৱেলি আজি ৰাতিপুৱা অকণমান বাওঁ হাতখনৰ পেইন হৈছিলে, সেই সময়ত তেওঁ ইয়াত আহে। কিন্তু আমি অহাৰ লগে লগে গম পালোঁ যে তেওঁ ডায়েবেটিছ ৰোগতো আক্ৰান্ত। তেওঁৰ খুব বেছি ডায়েবেটিছ ওলাইছে। লগে লগে তেওঁক মানে যিসকল তেজৰ পৰীক্ষাখিনি কৰোৱা হয় আৰু অলপ পিছতে তেওঁক এনজিঅ'গ্ৰাফি কৰি আমি গম পাওঁ যে তেওঁৰ 2টা ব্লক ওলাইছে। হেল্থ চিটি হস্পিটেলৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ মায়েক আগৰৱাল, ডক্টৰ চন্দনা শৰ্মা, তেখেতসকলৰ লগতে আৰু এটা চিকিৎসক দলৰ তত্ত্বাৱধানত তেওঁ বৰ্তমান চিকিৎসা চলি আছে। তেখেতৰ লগত তেখেতৰ ভাতৃ আছে আৰু তেওঁৰ লগৰ আছে মানুহ, গোটেইখিনি মানুহ আছে। তেওঁক বৰ্তমান ICUতে ৰখা হৈছে আৰু মিনিমাম নেক্সটটো 48 ঘণ্টা বা 72 ঘণ্টালৈ তেওঁক ICUতে ৰখা হয়। টোপনি ক্ষতিৰ কাৰণেতো হ'ব পাৰে, কাৰণ তেওঁলোকৰ যিটো খোৱা খাদ্যৰ চিডিউল বা যিটো প্ৰগ্ৰেমৰ চিডিউল সেইটো কেতিয়াও নিয়মিত নহয়। তেওঁলোকে ৰাতি প্ৰগ্ৰেম কৰিব লগা হয় বা সেইমতে তেওঁলোকক যিখিনি ব্যায়াম বা তেওঁলোক এক্সাৰচাইজ লাগে সেইখিনি তেওঁলোকৰ নহয়, বা ডে টু ডে যিখিনি পালন কৰিব লাগে তেওঁলোকে সদায় পালন কৰিব নোৱাৰে। মই সকলোকে আহ্বান জনাইছোঁ, সকলো শিল্পীকেই মই আহ্বান জনাইছোঁ যাতে তেওঁলোকৰ নিয়মিত এটা চেকআপ যিটো কৰিব লাগে সেইখিনি কৰি থকা দৰকাৰ, আৰু তেওঁলোকৰ যাতে খোৱা বোৱা গোটেইখিনি মানি চলে। যেনেকৈ এতিয়া মোহনৰ ধৰক দ্বীপৰ যিখিনি হৈছে সেইখিনি যাতে আৰু কাৰো নহওক। বৰ্তমান ICUত আছে। আমি আশা কৰিছোঁ অতি সোনকালে তেওঁ মুক্ত হ'ব, কিন্তু তথাপিও আনাদাৰ 48 ঘণ্টালৈকে তেওঁ সংকটজনক অৱস্থাতে থাকিব। 2টা ব্লক হৈছে, অলৰেডি ষ্টেণ্ডিং কৰোৱা হৈছে। 2টা ব্লকৰ ষ্টেণ্ডিং সম্পন্ন হৈছে। জাষ্ট 5-10 মিনিট আগতে তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। বৰ্তমান তেওঁক ICUত ৰখা হৈছে। ইতিমধ্যে বন্ধুসকল আপোনালোকে নিশ্চয়কৈ গম পালে যে ডক্টৰে কৈছে অহাটো 48 ঘণ্টাৰ পাছতহে ক'ব পাৰিব আচলতে তেখেতৰ মোহনৰ অৱস্থাটো কেনেকুৱা হ'ব। গতিকে বহুতো ৰোগত আক্ৰান্ত হোৱা বুলি এতিয়া গম পোৱা গৈছে। হৃদৰোগত আক্ৰান্ত, আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল ডায়েবেটিছ ৰোগত আক্ৰান্ত। ইমান কম বয়সৰ এজন মানুহৰ ডায়েবেটিছ ৰোগত আক্ৰান্ত বুলি ক'লে অকণমান কথাটো বেয়া লাগে। গতিকে বহুত দুখ লগা এটা খবৰ। বন্ধুসকল, নতুন বছৰটো সমগ্ৰ পৃথিৱীতে খুব উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰিলে, আৰু এই উৎসাহ উদ্দীপনাৰ মাজতে খুবেই বেয়া খবৰটো শুনিবলৈ পোৱা গ'ল। মোহনৰ এই সংকটজনক অৱস্থাটোৱে সমগ্ৰ অসমবাসীৰ ৰাইজৰ মনটো যথেষ্ট আঘাত কৰিছে, কিয়নো সমগ্ৰ অসমবাসীৰ ৰাইজক হহুৱাবলৈ চেষ্টা কৰিছিল আৰু হাঁহিছিলেও যথেষ্ট মৰম বুটলি পাইছিল অসমবাসীৰ ৰাইজৰ পৰা। গতিকে তেনেকুৱা এজন বিখ্যাত অভিনেতাৰ এনেকুৱা ধৰণৰ সংকটজনক খবৰে সঁচাকৈ আমাৰ মনতো যথেষ্ট প্ৰভাৱ পেলাইছে। গতিকে আশা কৰোঁ অতি সোনকালে যেন তেখেত সুস্থ হৈ আহে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।